ৰূপহীহাটৰ কুমাৰ গাঁৱৰ পৰা এগৰাকী বোৱাৰী নিৰুদ্ধে হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰঞ্জিতা বেগম ওৰফে ফালানী নামৰ বোৱাৰীজনীৰ হাতীপুখুৰী গাঁৱৰ মুবাৰক হুছেইনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল যদিও কিছুদিন পূৰ্বে কুমাৰ গাঁৱত থকা নিজৰ পিতৃৰ গৃহত আহিছিল। যোৱা দেওবাৰে পিতৃগৃহৰ পৰা হাতীপুখুৰীৰ স্বামীগৃহলৈ যোৱা অৱস্থাতেই হঠাৎ নিৰুদ্দেশ হৈ পৰে মহিলাগৰাকী। পৰিয়ালৰ লোকে আত্মীয়ৰ ঘৰৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰূপহীহাট আৰক্ষী থানাত এখনি জাননী দিয়ে। কোনো সদাশয় ব্যক্তিয়ে যদি ফটোত দেখা এগৰাকী ৰঞ্জিতা বেগম ওৰফে ফালানীৰ কোনো সন্ধান লাভ কৰে তেন্তে ৰূপহীহাট আৰক্ষী থানা অথবা পৰিয়ালৰ লোকৰ এই ফোন নম্বৰ 6000619407 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। ৰূপহীহাটৰ কুমাৰ গাঁৱৰ পৰা এগৰাকী বোৱাৰী নিৰুদ্ধে হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰঞ্জিতা বেগম ওৰফে ফালানী নামৰ বোৱাৰীজনীৰ হাতীপুখুৰী গাঁৱৰ মুবাৰক হুছেইনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল যদিও কিছুদিন পূৰ্বে কুমাৰ গাঁৱত থকা নিজৰ পিতৃৰ গৃহত আহিছিল। যোৱা দেওবাৰে পিতৃগৃহৰ পৰা হাতীপুখুৰীৰ স্বামীগৃহলৈ যোৱা অৱস্থাতেই হঠাৎ নিৰুদ্দেশ হৈ পৰে মহিলাগৰাকী। পৰিয়ালৰ লোকে আত্মীয়ৰ ঘৰৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰূপহীহাট আৰক্ষী থানাত এখনি জাননী দিয়ে। কোনো সদাশয় ব্যক্তিয়ে যদি ফটোত দেখা এগৰাকী ৰঞ্জিতা বেগম ওৰফে ফালানীৰ কোনো সন্ধান লাভ কৰে তেন্তে ৰূপহীহাট আৰক্ষী থানা অথবা পৰিয়ালৰ লোকৰ এই ফোন নম্বৰ 6000619407 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।